ওম নম শিৱায়। পুনৰ এবাৰ আপোনালোক সকলোকে আমাৰ এই চেনেলটোৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, 20 জুলাই দিনা হ'ব শাওণ মাহৰ প্ৰথমটো সোমবাৰ। পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰৰ দিনা আপুনি কিদৰে কেনেকৈ পাৰ কৰিব দিনটো, কিদৰে আপুনি মহাদেৱক পূজা কৰিব, এই শাওণ মাহত কেইটা সোমবাৰ পৰিছে আৰু প্ৰতিটো সোমবাৰৰ দিনা আপুনি শিৱ ভগৱানক কিদৰে সন্তুষ্ট কৰিব, আজিৰ ভিডিঅ'টোত আপুনি প্ৰতিটো কথাই শাওণ মাহৰ আপুনি জানিব পাৰিব। কেনেকৈ আপুনি শাওণ মাহৰ প্ৰতিটো সোমবাৰত কিদৰে ভক্তি কৰিব শিৱ ভগৱানক, কেইটা সোমবাৰ পৰিছে শাওণ মাহত আৰু প্ৰতিটো সোমবাৰৰ দিনা আপুনি কি কি কাম কৰিব লাগিব, এই ভিডিঅ'টোত সকলোখিনি থাকিব। গতিকে আমি ভিডিঅ'টো সম্পূৰ্ণ শাস্ত্ৰৰ অনুযায়ী প্ৰস্তুত কৰা হৈছে, গতিকে আপুনি ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। ভিডিঅ'টোৰ মাজলৈ আগবঢ়াৰ পূৰ্বে কমেণ্টত শুদ্ধ মনেৰে পবিত্ৰ হৃদয়ৰ পৰা আপুনি হৰ হৰ মহাদেৱ বুলি অৱশ্যেই লিখিব। লগতে ভগৱান শিৱ শংকৰৰ নামত ভিডিঅ'টোত এটা লাইক কৰিব, যাতে আপোনাৰ সকলো আশা আকাংক্ষা মহাদেৱৰ কৃপাত পূৰ্ণ হয়। দৰ্শক, শাওণ মাহটোৰ বিশেষ মহত্ব আছে। এই মাহটোত শিৱ ভগৱানক পূজা কৰিলে, আৰাধনা কৰিলে মহাদেৱ শিৱ শংকৰ খুবেই প্ৰসন্ন হয়। শিৱ শংকৰক এই মাহত শিৱলিংগত অকণমান জল আগবঢ়ালে শিৱ শংকৰ খুবেই প্ৰসন্ন হয়। এই মাহটো ভগৱান শিৱৰ অতিকৈ প্ৰিয়। এই মাহত যদি আমি আজিৰ ভিডিঅ'টোত ক'বলৈ গৈ থকা এই কামসমূহ কৰে, তেতিয়া আপোনাৰ জীৱনত যিকোনো বাধা থাকিলে সেই বাধা বিঘিনি দূৰ কৰাত সহায় কৰিব আৰু আপুনি শীঘ্ৰেই সুফল পাব পাৰিব আৰু আপোনাৰ মনৰ ইচ্ছা শীঘ্ৰেই মহাদেৱ শিৱ শংকৰৰ কৃপাত পূৰ্ণ হ'ব। প্ৰিয় দৰ্শক, শিৱ ভক্তসকলে এই শাওণ মাহলৈ বহু অপেক্ষাৰে ৰৈ থাকে। শিৱ ভক্তসকলৰ বাবে এই শাওণ মাহৰ বিশেষ গুৰুত্বপূৰ্ণ বুলি কোৱা হয় শাস্ত্ৰত। এই শাওণ মাহৰ প্ৰতিটো সোমবাৰত ভক্তসকলে শিৱ ভগৱানক আৰাধনা কৰে আৰু বহুতে সোমবাৰৰ দিনটোত ব্ৰত তথা উপবাস পালন কৰে সম্পূৰ্ণ নীতি নিয়ম অনুসৰি। শাস্ত্ৰত কোৱা হৈছে যে পবিত্ৰ শাওণ মাহত শিৱ ভক্তসকলে পূৰ্ণ ভক্তিৰে শিৱ শংকৰক আৰাধনা কৰে, যাতে তেওঁলোকৰ জীৱনৰ পৰা সকলো কঠিন বাধাসমূহ দূৰ হয় আৰু কোনো ধৰণৰ অপায় অমংগল নাহে আৰু তেওঁলোকে যাতে মনে বিচৰাখিনি পাবৰ বাবে সক্ষম হ'ব পাৰে, তাৰ বাবে শুদ্ধ মনেৰে সকলো ভক্তগণে প্ৰাৰ্থনা কৰে মহাদেৱৰ শ্ৰীচৰণত। অসমীয়া পঞ্জিকা অনুসৰি শাওণ মাহ আৰম্ভ হ'ব 18 জুলাইৰ পৰা আৰু শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনটো পৰিছে 20 জুলাই তাৰিখে। শাওণ মাহৰ এই সময়ছোৱাত শিৱ ভক্তসকলে শিৱ ভগৱানক পূজা আৰাধনা কৰি দান বৰঙণি কৰিবলৈ তেওঁলোকে চেষ্টা কৰে, যাতে শিৱ ভগৱানৰ কৃপা লাভ কৰিব পাৰে। প্ৰিয় দৰ্শক, শিৱ পুৰাণৰ অনুসৰি শাওণ মাহত ভগৱান শিৱই কৈলাশ এৰি মৰ্ত্য লোকলৈ প্ৰৱেশ কৰে। তেওঁ ভক্তৰ দুখ শুনিবলৈ কাষলৈ চাপি আহে এই শাওণ মাহত। সেইবাবে এই মাহত যদি আপুনি অকণমান জল আৰু আপুনি 3টা বেলপাত দি যদি আপুনি সঁচা মনেৰে যদি মহাদেৱক প্ৰাৰ্থনা কৰে, ওম নমো শিৱায় আপুনি মন্ত্ৰ জপ কৰি, তেতিয়াহ'লে আপুনি কোটি গুণৰো অধিক সুফল লাভ কৰিব পাৰিব। প্ৰিয় দৰ্শক, শাওণ মাহৰ বাহিৰে আন মাহত আপুনি 10 বাৰ এনে কাম কৰিব লাগে শিৱ ভগৱানৰ কৃপা পাবলৈ, কিন্তু আপুনি যদি এই পবিত্ৰ শাওণ মাহত এবাৰ হ'লেও ওম নমো শিৱায় মন্দিৰ দৰ্শন কৰি কৰে বা অকণমান জল অৰ্পণ কৰি আপুনি মহাদেৱক শুদ্ধ মনেৰে ভক্তি কৰে, তেতিয়াহ'লে আপুনি এবাৰ প্ৰাৰ্থনা কৰাৰ ফলতেই মহাদেৱ সন্তুষ্ট হ'ব আপোনাৰ প্ৰাৰ্থনাত। প্ৰিয় দৰ্শক, 2026 বৰ্ষৰ পবিত্ৰ শাওণ মাহত 4টা সোমবাৰ পৰিছে। সোমবাৰ মানে হৈছে চন্দ্ৰৰ দিন। চন্দ্ৰই মনটোক নিয়ন্ত্ৰণ কৰে মনুষ্যৰ, আৰু শিৱ ভগৱানৰ মূৰৰ ওপৰত তথা জটাত চন্দ্ৰ থাকে। আপোনালোকে নিশ্চয় দেখা পাইছে। গতিকে আপুনি যদি এই 4টা সোমবাৰত
পূজা অৰ্চনা কৰে তেতিয়াহ'লে আপোনাৰ মনত অশান্তি, দুশ্চিন্তা, টোপনি নহা সমস্যা সকলো দূৰ কৰাত সহায় কৰিব। লগতে শাস্ত্ৰত কোৱা হৈছে যে শাওণ মাহৰ সোমবাৰে কৰা সংকল্প মাত্ৰ 6 মাহৰ ভিতৰতেই আপুনি শীঘ্ৰেই সুফল দেখিবলৈ আৰম্ভ কৰিব। প্ৰিয় দৰ্শক, আৰু এক জনবিশ্বাস অনুসৰি শিৱ ভগৱানে প্ৰথমবাৰৰ বাবে পৃথিৱীলৈ শাওণ মাহত আগমন কৰিছিল বুলি কোৱা হয়, যাৰ বাবেই শাওণ মাহটোক শিৱৰ অতি পুণ্য আৰু পবিত্ৰ মাহ হিচাপে গণ্য কৰা হয়। আৰু এই কাৰণেই শিৱ ভগৱানক জল আৰু বেলপাত এই সকলোখিনি দি শিৱ ভগৱানক আদৰণি জনোৱা হৈছিল বুলি জনবিশ্বাস আছে। সেইবাবেই শাওণ মাহত ভক্তগণে শিৱলিংগত জল অৰ্পণ কৰি শিৱ ভগৱানৰ আশীৰ্বাদ লয়। শাওণ মাহৰ এটা সোমবাৰতেই নহয়, প্ৰতিটো সোমবাৰ প্ৰতিটো দিনতেই এমাহ ধৰি ভক্তগণে শিৱ ভগৱানক একান্ত মনে আৰাধনা কৰে, আৰাধনা ভক্তিত লিপ্ত হৈ থাকে। এই মাহত শিৱলিংগত পঞ্চ অমৃতেৰে স্নান কৰাই ধতুৰা, বেল আৰু গংগাজল, ভাং অৰ্পণ কৰি মনোবাঞ্ছা পূৰণৰ বাবে শিৱ ভগৱানৰ চৰণত প্ৰাৰ্থনা কৰে। প্ৰিয় দৰ্শক, আপুনি যদি আপোনাৰ শৰীৰত ৰুদ্ৰাক্ষ ধাৰণ কৰিছে তেন্তে আপুনি কিছুমান কথাৰ প্ৰতি লক্ষ্য ৰখাটো জৰুৰী। আৰু যদি আপুনি শাওণ মাহত ৰুদ্ৰাক্ষ বান্ধিম বুলি ভাবিছে তেন্তে আপুনি শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনটোত আপুনি ৰুদ্ৰাক্ষ বান্ধিব পাৰে। পিন্ধাৰ আগতে আপুনি কেঁচা গাখীৰ আৰু গংগা জলেৰে আপুনি ধুই ল'ব লাগে। ওম নমো শিৱায় আপুনি 108 বাৰ জপ কৰি পিন্ধিব লাগে ৰুদ্ৰাক্ষ। আপুনি সোমবাৰৰ দিনটোত কেতিয়াও মাছ, মাংস, চুলি, নখ, দাড়ি আপুনি নাকাটিব যদি ৰুদ্ৰাক্ষ ধাৰণ কৰে। লগতে আপুনি যদি ৰুদ্ৰাক্ষ ধাৰণ কৰে তেন্তে শৌচালয়লৈ যোৱাৰ সময়ত আপুনি সেই ৰুদ্ৰাক্ষ আপুনি খুলি ৰখাটো জৰুৰী। বৰ্তমান সময়ত বজাৰত বহুতো নকলি ৰুদ্ৰাক্ষ পোৱা যায়, গতিকে আপুনি চিনাক্ত কৰক অৰিজিনেল যিটো ৰুদ্ৰাক্ষ হয় সেই অৰিজিনেল ৰুদ্ৰাক্ষ আপুনি ধাৰণ কৰিবলৈ। নহ'লে আপুনি যিকোনো এজন জ্যোতিষীৰ ওচৰলৈ গৈ ভালদৰে পৰামৰ্শ লৈ ৰুদ্ৰাক্ষ ধাৰণ কৰাটো শুভ। যধে মধে আপুনি যদি ৰুদ্ৰাক্ষ ধাৰণ কৰে নীতি নিয়ম পালন নকৰাকৈ তেতিয়াহ'লে সুফল পাব নোৱাৰিব। যদি আপুনি চাকৰি, পৰীক্ষা, পদোন্নতি আৰু ৰাজনৈতিক সন্মান বিচাৰি আছে তেন্তে আপুনি ছয়মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে, কিয়নো ছয়মুখী ৰুদ্ৰাক্ষ কাৰ্তিকৰ ৰূপ, যিয়ে মনত শক্তি প্ৰদান কৰে, বুদ্ধি, নেতৃত্ব ক্ষমতা বৃদ্ধি কৰায় আৰু ছাত্ৰ ছাত্ৰীসকলক চাকৰিৰ বাবে ভাল ফলাফল প্ৰদান কৰে বুলি কোৱা হয়। শৰীৰ দুৰ্বল বা বেমাৰ আজাৰত যদি আপুনি ভুগি আছে তেন্তে 10মুখী ৰুদ্ৰাক্ষ আপুনি ধাৰণ কৰিব পাৰে, কিয়নো ভগৱান বিষ্ণুৰ ৰূপ বুলি কোৱা হয়। শৰীৰ ৰক্ষা কৰাত সহায় কৰে। যদি আপুনি 10মুখী ৰুদ্ৰাক্ষ ধাৰণ কৰে তেন্তে নিগেটিভ শক্তিৰ পৰা আপুনি ৰক্ষা পাব আৰু বেমাৰ আজাৰ দূৰ কৰাত সহায় কৰিব। যদি আপোনাৰ সন্তানৰ বাবে নাইবা ছাত্ৰ ছাত্ৰীসকলৰ বাবে যদি আপুনি গণেশমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব বিচাৰে তেন্তে আপুনি ধাৰণ কৰিব পাৰে, যি আপোনাৰ সন্তানৰ প্ৰতিটো মুহূৰ্ততে সকলো বাধা বিঘিনি দূৰ কৰাত শিক্ষাৰ ক্ষেত্ৰত আগবঢ়াই নিব গণেশমুখী ৰুদ্ৰাক্ষই। কেৱল ইমানেই নহয়, এই ৰুদ্ৰাক্ষ ধাৰণ কৰিলে সুস্থ সবল কৰি ৰখাটো সহায় কৰে। প্ৰিয় দৰ্শক, যদি আপোনাৰ মনত অনবৰত অশান্তি হৈ থাকে, টোপনি নহা সমস্যা হৈ থাকে, দুশ্চিন্তা বাৰে বাৰে মনলৈ আহি থাকে তেন্তে আপুনি পঞ্চমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনটোতে। এই পঞ্চমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিলে আপোনাৰ মনৰ অশান্তি দূৰ কৰাত সহায় কৰিব আৰু টোপনি নহা সমস্যাও দূৰ কৰিব, দুশ্চিন্তা মনৰ পৰা দূৰ কৰাত সহায় কৰিব। যদি আপুনি ধাৰ ঋণৰ সমস্যাত ভুগি আছে, বহু লোকচান হৈছে ব্যৱসায়িক ক্ষেত্ৰত, তেন্তে আপুনি সাতমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে, কিয়নো সাতমুখী ৰুদ্ৰাক্ষ মা লক্ষ্মীৰ ৰূপ বুলি কোৱা হয়।
ধনৰ বাধা দূৰ কৰাত সহায় কৰে এই ৰুদ্ৰাক্ষই। ধনৰ উপাৰ্জনৰ নতুন ৰাস্তা মুকলি কৰাত সহায় কৰে। আপুনি 20 জুলাই শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনটোত আপুনি ধাৰণ কৰক এই হাতমুখী ৰুদ্ৰাক্ষ। যদিহে আপুনি যিকোনো সিদ্ধান্ত ল'ব নোৱাৰে, ক্ষমতা নাথাকে, ভয় কৰে সিদ্ধান্ত ল'বলৈ, আত্মবিশ্বাস নিজৰ ওপৰতে নাই, অস্থিৰতা হৈ থাকে মনত অনবৰতে, যদি আপুনি হতাশাত ভুগি থাকে আৰু অসফলতা হোৱাৰ চিন্তা হৈ থাকে মনত, তেন্তে আপুনি একমুখী ৰুদ্ৰাক্ষ ধাৰণ কৰক শাওণ মাহৰ প্ৰথম সোমবাৰৰ দিনটোত। শিৱৰ প্ৰত্যক্ষ স্বৰূপ বুলি কোৱা হয় একমুখী ৰুদ্ৰাক্ষ। মনত শান্তি প্ৰদান কৰে। মনৰ ৰজা বুলি কোৱা হয় শাস্ত্ৰত। যি মানুহৰ মন বহুতো চঞ্চল, তেওঁৰ বাবে অতিকৈ ভাল, কিন্তু এই ৰুদ্ৰাক্ষ খুবেই শক্তিশালী। শুদ্ধ মনেৰেহে আপুনি এই ৰুদ্ৰাক্ষ ধাৰণ কৰাটো খুবেই জৰুৰী। কেৱল ইমানেই নহয়, যদি আপোনাৰ বিবাহত বাধা থাকে বা সাংসাৰিক জীৱনত কাজিয়া হৈ থাকে, স্বামী স্ত্ৰীৰ মাজত মিলা প্ৰীতিৰ ভাৱ নাই, তেন্তে আপুনি গৌৰী শংকৰ তথা শিৱ পাৰ্বতীৰ ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। শিৱ পাৰ্বতীৰ মিলনৰ ৰূপ বুলি কোৱা হয়। সম্পৰ্ক ভাল কৰাত সহায় কৰে। বিবাহৰ সকলো বাধা দূৰ কৰাত সহায় কৰে এই ৰুদ্ৰাক্ষই। প্ৰিয় দৰ্শক, এইদৰে আপুনি ৰুদ্ৰাক্ষ ধাৰণ কৰিব পাৰে। এতিয়া আহিছোঁ আপুনি সোমবাৰৰ দিনটোত শাওণ মাহৰ কি কৰিব লাগিব। শাওণ মাহৰ প্ৰতিটো সোমবাৰে আপুনি শিৱ মন্দিৰ দৰ্শন কৰি 11টা আপুনি বেলপাত অৱশ্যেই অৰ্পণ কৰিব শিৱলিংগত। প্ৰতিটো বেলপাততে আপুনি ওম নমো শিৱায় লিখি দিব। ইয়াৰ পিছত ধতুৰা ভাং আপুনি সমীপত আপুনি বগা ফুল আৰু অকণ ফুলেৰে আপুনি শিৱ ভগৱানক প্ৰাৰ্থনা কৰক। ইয়াৰ উপৰিও চন্দন আৰু ভস্ম তিলক আপুনি শিৱলিংগত চন্দনেৰে আপুনি ফোট লগাই দিব পাৰে আৰু ভগৱান শিৱকো ভস্ম আপুনি অৰ্পণ কৰিব পাৰে। এই প্ৰতিকাৰ শুদ্ধ মনেৰে আপুনি প্ৰতিটো সোমবাৰৰ দিনা শাওণ মাহৰ কৰিব পাৰিলে আপোনাৰ জীৱনৰ সকলো ধাৰ ঋণৰ সমস্যা আঁতৰিব, ধনাত্মক শক্তি আপোনাৰ জীৱনলৈ আনিব। শিৱ চালিচা আৰু মহামৃত্যুঞ্জয় মন্ত্ৰ আপুনি শাওণ মাহৰ প্ৰতিটো দিনতেই, প্ৰতিটো সোমবাৰৰ দিনতেই আপুনি জপ কৰাটো খুবেই শুভ। শাওণ মাহৰ প্ৰতিটো সোমবাৰৰ দিনটোত আপুনি শিৱ মন্দিৰ দৰ্শন কৰি পূজাৰস্থলীত আপুনি সন্ধিয়াৰ সময়ত গৰুৰ গাখীৰ ঘিউৰ পৰা আপুনি প্ৰস্তুত কৰা এগছি আপুনি চাকি জ্বলাই দিব লাগে। ইয়াৰ ফলত ঘৰত সুখ আৰু সমৃদ্ধি বৃদ্ধি হয় আৰু বাস্তু দোষৰ পৰাও মুক্তি পোৱা যায় বুলি বিশ্বাস কৰা হৈছে শাস্ত্ৰত। প্ৰিয় দৰ্শক, আপুনি শাওণ মাহৰ প্ৰতিটো সোমবাৰ বা প্ৰতিটো দিনতে আপুনি কি বস্তু ব্ৰত পালন কৰিলে খোৱাটো উচিত নহয়, তাৰ বিষয়ত আমি এটা শীঘ্ৰেই ভিডিঅ' আপোনালোকৰ বাবে প্ৰস্তুত কৰিম। গতিকে আপুনি যদি আমাৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই, তেন্তে অৱশ্যেই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। প্ৰিয় দৰ্শক, শাওণ মাহৰ প্ৰথম সোমবাৰটো 20 জুলাই দিনা পৰিছে। গতিকে এইদিনাখন আপুনি সোনকালে উঠি আপুনি স্নান কৰি শুদ্ধ বস্ত্ৰ পিন্ধি আপুনি পুৱাৰ বেলাতে মন্দিৰ দৰ্শন কৰিব আৰু জলেৰে অভিষেক কৰিব নাইবা পঞ্চ অমৃতেৰে অভিষেক কৰিব মহাদেৱক। এই কাম আপুনি পৰাপক্ষত সোমবাৰৰ দিনটোত সূৰ্য উদয় হোৱাৰ পাছতেই কৰাটো অতিকৈ শুভ বুলি কোৱা হয়। এইখিনি সময়ত আপুনি তেওঁক প্ৰাৰ্থনা কৰিব পাৰিলে অতিকৈ সুখী হয় আৰু আপোনাৰ ওপৰত স্বয়ং দুহাতেৰে প্ৰদান কৰে বুলি শাস্ত্ৰত কোৱা হৈছে। যদি আপুনি এইখিনি সময়ত যাব নোৱাৰে, তেন্তে আপুনি পুৱাৰ বেলাতে যাবলৈ অৱশ্যেই চেষ্টা কৰিব, নাইবা আপুনি সন্ধিয়াৰ সময়ত যাবলৈ চেষ্টা কৰিব। গতিকে প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। আশা কৰোঁ ভিডিঅ'টো চাই নিশ্চয় ভাল পালে। যদি ভাল পালে তেন্তে আপুনি আপোনাৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰক, যাতে তেওঁলোকেও এই শাওণ মাহৰ সকলোখিনি কথা, সোমবাৰৰ দিনটোৰ কথা জানিব পাৰে সুন্দৰভাৱে আৰু কিদৰে ৰুদ্ৰাক্ষ ধাৰণ কৰিব, এই সকলোখিনি যাতে জানি উপকৃত হ'ব পাৰে, তাৰ বাবে ভিডিঅ'টো সকলোৰে লগত যিমান পাৰে সিমান শ্বেয়াৰ কৰক। গতিকে আজিৰ ভিডিঅ'টোৰ পৰা আমি বিদায় লৈছোঁ। আপোনালোক সকলো ভালে থাকক, সুস্থ থাকক, তাৰেই আমিও কামনা কৰিছোঁ। ধন্যবাদ।